الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه أجمعين أما بعد إن شاء الله মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিও লৈ আহিছো আশা কৰো সকলোৱে যেন এই ভিডিওটো শেষলৈ চাই বৰ্তমান সমাজত মানুহে বহুত বেছি এটা প্ৰশ্ন কৰা দেখা যায় যে জোহৰৰ নামাজৰ আগৰ 4 ৰাকাত সুন্নাত নামাজ পঢ়িব বাকি থাকিলে সময় নহলে পঢ়িবলৈ কেতিয়াই পঢ়া হ'ব বা কেতিয়াই পঢ়িব লাগে এই প্ৰশ্নটো বহুত বয়সস্থ মানুহবিলাকে প্ৰশ্ন কৰে যে হুজুৰ জোহৰৰ নামাজৰ আগৰ 4 ৰাকাত সুন্নাত নামাজ পঢ়াটো জৰুৰী হয় সুন্নাতে মুআক্কাদা হয় কিন্তু যদি এই 4 ৰাকাত সুন্নাত নামাজ পঢ়িব সময় নহয় অৰ্থাৎ জোহৰৰ ফরজ নামাজ জামাত আরম্ভ হয় তেতিয়াই সেই আগৰ 4 ৰাকাত সুন্নাত নামাজ কেতিয়াই পঢ়িব লাগিব ইয়াৰ উত্তৰটো এনেকুৱাকৈ আহিছে যে যদি জোহৰৰ 4 ৰাকাত সুন্নাত নামাজ পঢ়িবলৈ সময় নহয় জোহৰৰ নামাজ জামাত আৰম্ভ হৈ গ'ল তেনেহলে আপুনি জামাতত শামিল হোক আৰু যে 4 ৰাকাত সুন্নাত নামাজ বাকি থাকিলে পঢ়িবলৈ সময় নহল সেই সময় নোহোৱা 4 ৰাকাত নামাজ কেতিয়া পঢ়িব আপুনি প্ৰথমতে আপুনি জামাতত শামিল হৈ লওক জামাত নামাজ পঢ়া শেষ হৈ গ'ল তাৰ পিছত জোহৰৰ নামাজ পঢ়া হোৱাৰ পিছত 2 ৰাকাত সুন্নাত নামাজ পঢ়িব লাগে আৰু সেই পিছৰ 2 ৰাকাত সুন্নাত নামাজো সুন্নাতে মুআক্কাদা হয় পঢ়িব লাগিব নপঢ়িলে গুনাহগাৰ হ'ব আপুনি প্ৰথমে জোহৰৰ 4 ৰাকাত নামাজ শেষ কৰি পিছৰ 2 ৰাকাত পঢ়ি ল'ব লাগিব তাৰ পিছত জোহৰৰ আগৰ 4 ৰাকাত সুন্নাত নামাজ পঢ়িব লাগিব আৰু এয়া হৈছে উত্তম ভাল হয় আৰু এই জোহৰৰ 4 ৰাকাত সুন্নাত নামাজ অৰ্থাৎ জোহৰৰ আগৰ 4 ৰাকাত সুন্নাত নামাজ কেতিয়াই পঢ়িব লাগিব ইয়াৰ বৰ্ণনা হযৰতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই কৈছে যেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোহৰৰ আগৰ 4 ৰাকাত সুন্নাত নামাজ পঢ়িবলৈ বাকি আছিল ৰৈ গৈছিল সময় হোৱা নাছিল তেতিয়া কেতিয়া পঢ়িছিল তেতিয়া হযৰতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই ক'লে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই জোহৰৰ নামাজ জামাত শেষ কৰি পিছৰ 2 ৰাকাত সুন্নাত নামাজ পঢ়ি তাৰ পিছত আগৰ বাকি থকা 4 ৰাকাত সুন্নাত নামাজটো আদায় কৰিছিল অৰ্থাৎ জোহৰৰ নামাজ শেষ কৰি জামাত শেষ হোৱাৰ পিছত সালাম ফিৰোৱাৰ পিছত আপুনি জোহৰৰ পিছৰ যি 2 ৰাকাত সুন্নাত থাকে সেই 2 ৰাকাত সুন্নাত পঢ়ি ল'ব লাগিব তাৰ পিছত জোহৰৰ আগৰ 4 ৰাকাত সুন্নাত পঢ়িব লাগিব আৰু এয়া উত্তম ভাল হয় তো আশা কৰোঁ ইনশাআল্লাহ সকলোৱে যেন এই ভিডিওটো ভালদৰে বুজিব পাৰিছে আৰু সকলো উম্মতে মুছলিমাক যাতে এনেকুৱা সঠিকভাৱে ইছলাম আৰু শৰীয়তক বুজাৰ কাৰণে আল্লাহ সুবহানাহু তাআলাই তৌফিক দান কৰে আমিন।